মাৰ্ঘেৰিটাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয়ভাৱে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন। অসমৰ সামাজিক প্ৰেক্ষাপটত অসম সাহিত্য সভাই কাম কৰাৰ পোষকতা অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া ভাষা সাহিত্য কলা সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিৰ চিনস্বৰূপে ২০ জুন তেখেতৰ মৃত্যুদিনটোক সমগ্ৰ ৰাজ্যবাসীয়ে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। প্ৰতি বছৰে অসম সাহিত্য সভাই বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। এই বছৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ সহযোগত মাৰ্ঘেৰিটাত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি অসম সাহিত্য সভাৰ গীতেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। মুকলি সভাত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে তেখেতৰ কাৰ্যকালতে অসমৰ সামাজিক আৰু উঠি অহা নৱপ্ৰজন্মৰ বাবে এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব যাতে নৱপ্ৰজন্মক এক সম্পদ হিচাপে গঢ়ি তুলিব পাৰে। মুকলি সভাত তিনিচুকীয়া জিলাৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক বিশিষ্ট সাহিত্যিক তথা গণ্যমান্য ব্যক্তিসহ অসম সাহিত্য সভাৰ বহুসংখ্যক বিষয়ববীয়া তথা কৰ্মকৰ্তা আৰু স্থানীয় দল সংগঠনৰ প্ৰতিনিধিৰ লগতে স্থানীয় বহুসংখ্যক ৰাইজ উপস্থিত থাকে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱাৰ ৰিপৰ্টাৰ লাইভ অসম। সুন্দৰ, কাৰণ অসম সাহিত্য সভাই বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱসটো পাতিব লাগে বুলি পতা নাই। সভাই এইটো কথা অনুভৱ কৰে যে শিল্পী, সুন্দৰ আৰু সত্য এই তিনিওটাৰ অসম সাহিত্য সভা হৈছে সহযাত্ৰী। অসম সাহিত্য সভা অসমৰ ৰাইজৰ সভা। এই শিল্পীসকলৰ সহযাত্ৰী হ'বলৈ অসম সাহিত্য সভাই জ্ঞানান্বেষণ কৰাৰো প্ৰয়োজন নিশ্চয় আছে। আমি সংকল্প ল'ব লাগিব আৰু সেইসকলৰ আদৰ্শৰে আমাৰ শিশুসকলক, আমাৰ ভাবিকালৰ সাধকসকলক আগবঢ়াই নিয়াটো সভাৰ সম্প্ৰতি দায়িত্ব হৈ পৰিছে। কাৰণ গীত আৰু কবিতাৰ আবৃত্তিয়ে শিশুসকলক তেওঁলোকৰ চিন্তাৰ বিকাশত সহায় কৰে। গতিকে আমি ইতিমধ্যে বিভিন্ন কাৰ্যসূচী আমি ভাবিকালৰ সাধকসকলৰ কাৰণে লৈছোঁ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱসতো আমি প্ৰতিশ্ৰুতিবদ্ধ যে আমাৰ কাৰ্যকালত সাম্প্ৰতি অসমত যিবোৰ বিশ্বাস কৰিব নোৱাৰা কিছুমান কাৰ্য সংঘটিত হৈছে সেইখিনি আমি বিচাৰ বিশ্লেষণ শিল্পীসকলে গীত মাতেৰে শব্দৰে সেইবোৰ যেনেকৈ নাইকিয়া কৰিবৰ কাৰণে যত্ন কৰে, ঠিক তেনেকৈ অসম সাহিত্য সভায়ো বিদ্যায়তনিক কৰ্ম আঁচনিৰ যোগেদি অসমৰ ৰাইজৰ মাজলৈ গৈ যি অস্বাভাৱিক পৰিৱেশ অসমত সৃষ্টি হৈছে, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত হত্যা, হিংসা, আত্মহত্যা এইবিলাক যাতে নাইকিয়া হয় তাৰ কাৰণেও অসম সাহিত্য সভা যত্নপৰ হোৱাটো এতিয়া সমাগত। মই অসম সাহিত্য সভাই তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা স্বৰ্ণ শাখা সাহিত্য সভাৰ আতিথ্যত অতি সৰ্বাংগ সুন্দৰকৈ এই অনুষ্ঠানটো আয়োজন হোৱাৰ কাৰণে মই সকলো অভ্যৰ্থনা সমিতি প্ৰমুখ্যে তিনিচুকীয়াবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক মই প্ৰণাম জনাইছোঁ। চিৰশ্ৰেণীৰ মোৰ ভাষা